যুৱতীসকল ভণ্টিসকল বাইদেউসকল যদি সুৰক্ষিত নহয় তাৰ কাৰণে মাত মতাৰ দায়িত্ব পূৰ্ণ আমাৰ আছে। চৰকাৰক আমি তীব্ৰ ভাষাৰে গৰিহণা দিম যে সেই মানুহবিলাকক অপৰাধীবিলাকক এতিয়ালৈকে চৰকাৰে বিহিত ব্যৱস্থা ল'ব পৰা নাই, তাৰ কাৰণে আমি ধিক্কাৰ দিছো। আজিৰ ডেটতো পাৰ্টিকুলাৰ সমস্যা হৈ আছে, আজিৰ ডেটতো পাৰ্টিকুলাৰ সেই অপৰাধীবিলাক ড্ৰাগছ মাফিয়াবিলাক ঘূৰি আছে, তাত এতিয়াও চৰকাৰে সেই পাৰ্টিকুলাৰ মানুহবিলাক ধৰি ৰাখিব পাৰে। সকলো বুদ্ধিজীৱী বিশিষ্ট মানুহবিলাক ওলাই আহক, গাঁৱে গাঁৱে এৱাৰনেছ কৰক, কোনো ধৰণৰ হত্যা অপহৰণ আৰু ধৰ্ষণৰ ঘটনা যাতে অসমত নঘটে, লজ জিহাদৰ ঘটনা যাতে নঘটে। ইয়াত সৰু সৰু নাবালিক ছোৱালীবিলাকক পলুৱাই নিয়াৰ যিটো প্ৰচেষ্টা চলি আছে, সেই ক্ষেত্ৰত নিজৰ নিজৰ গাঁৱত নিজৰ নিজৰ ঠাইত সকলোৱে ভূমিকা পালন কৰক। সেইটো আমি বিশেষকৈ আমাৰ কাৰণে, ছাত্ৰ সমাজৰ কাৰণে, ছাত্ৰ সংগঠনৰ কাৰণে, আমাৰ কাৰণে অত্যন্ত দুৰ্ভাগ্যৰ দিন বুলিয়ে ক'ব লাগিব আমি। কাৰণ আমি ছাত্ৰ সমাজ, আমি পিছপুৰকৈ ডিষ্টেঞ্চত বিশ্বাস কৰা মানুহ, শান্তিপূৰ্ণ সহাৱস্থান, এজনে আনজনক সহায় কৰি প্ৰগতিশীল চিন্তাধাৰাৰে আগবাঢ়ি যোৱা এটা সংগঠন আমি। কিন্তু দুৰ্ভাগ্যজনকভাৱে আমি আমাৰ প্ৰেছ মিটটো জাতি, ধৰ্ম, বৰ্ণ এই ধৰণৰ বিষয়টোক লৈ কেনে প্ৰেছ মিট দিবলগীয়া পৰিস্থিতিত আমি আজি উপনীত হৈছোঁ। হয়, আমি অনুভৱ কৰিব পাৰিছোঁ কোনোবা এটা জাতি বা কোনোবা এটা ধৰ্মাৱলম্বী লোকৰ নাম স্পষ্টকৈ ক'লে বহুতৰ মন কোচ খাই যায়, বহুতৰ মুখ কোচ খাই যায়। ইয়াক কি কৈছে, কি ক'ব, কি বিচাৰিছে, দৰাচলতে আমিও কোৱা নাছিলো, আগতে কোনো দিনেই কোৱা নাছিলো, আমাৰ তেনেকুৱা ইতিহাস নাছিলে। কিন্তু দুৰ্ভাগ্যজনকভাৱে বিগত 4 মাহত যেতিয়া মই গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতিৰ পদত আহিলো আৰু অসমৰ প্ৰায় 13খন নাৰীজনিত কেছ আমাক যেতিয়া আহিলে, আমাৰ ওচৰত আহিলে, 13টাৰ ভিতৰত 13টা কেছেই কোনোবা এটা পাৰ্টিকুলাৰ ধৰ্মাৱলম্বী, পাৰ্টিকুলাৰ সম্প্ৰদায়ৰ মানুহৰ লগত জড়িত আছিলে। আমাৰ কাৰণে অত্যন্ত আচৰিত কথা আছিলে। অপৰাধীৰ জাতি আৰু ধৰ্ম নাথাকে বুলি আমি কওঁ যদিও 13টা কেছেই কোনো এটা পাৰ্টিকুলাৰ ধৰ্ম আৰু জনগোষ্ঠীক যদি সংলগ্ন থাকে, তেতিয়াহ'লে কিমান দূৰলৈকে এই আমাৰ পুৰণা ধাৰণাটো অপৰাধীৰ জাতি ধৰ্ম নাই বুলি কোৱা কথাটো কিমান দূৰলৈকে সত্য হ'ব, আমাৰ কাৰণে সন্দেহৰ বিষয় হৈ পৰিছে। কোকৰাঝাৰত তেনেকুৱা হৈছে, চৰলপাৰাত জুকলাইট হৈছে, মাজবাটৰ ঘটনাটো গোটেই অসম কঁপি গৈছে, ইমান ভয়ংকৰ ধৰণে ঘটনা সংঘটিত কৰিছে। তাৰ পিছদিনাখনে আপোনাৰ বিশ্বনাথ চাৰিআলি 3 কোটিতে আক্ৰমণটো চলিছে। গতিকে এতিয়া আমি আগতেও আমি কৈছো যে যিবিলাক সামাজিক সংস্থা সংগঠন সেই পাৰ্টিকুলাৰ ধৰ্ম আৰু সম্প্ৰদায়টোক প্ৰতিনিধিত্ব কৰে, যিসকলে সেইসকলে নিজৰ সমাজক সচেতন কৰিবৰ কাৰণে কিয় পদক্ষেপবিলাক নলয়, কিয় তেখেতসকলে কম্প্ৰমাইজ কৰি দোষীক যে মুক্ত কৰাব কেনেকৈ পাৰি সেই বিষয়ে কেৱল মাত মাতিবলৈ কিয় চেষ্টা কৰি থাকে? তেখেতসকলে এই বিভৎস কাণ্ডবিলাকৰ বিৰুদ্ধে কিয় গণ আন্দোলন, গণ চেতনা অভিযান আৰম্ভ নকৰে? কিয় তেখেতসকলে প্ৰতিবাদী কাৰ্যসূচীবিলাক গ্ৰহণ নকৰে? তাৰ মানে কি এয়া পৰিকল্পিত নেকি? আমি ভাবিবলৈ বাধ্য হৈছো। কিবা ষড়যন্ত্ৰ আছে নেকি? কিবা ভয় আৰু ত্ৰাসৰ মাজত ৰাখি খিলঞ্জীয়া জনগোষ্ঠীৰ ওপৰত শাসন কৰাৰ কিবা পৰিকল্পনা সংঘটিত হৈ আছে নেকি, চক্ৰান্ত চলি আছে নেকি? আমি ভাবিবলৈ বাধ্য হৈছো। আমি আগতেও কৈছিলো দল সংগঠনবিলাক যিসকলে সেই পাৰ্টিকুলাৰ ধৰ্ম আৰু সম্প্ৰদায়টোক প্ৰতিনিধিত্ব কৰে, তেখেতসকল সচেতন হওক, জনসাধাৰণক সচেতন কৰক, যাতে এইখন অসমত শান্তিপূৰ্ণ সহাৱস্থানৰ এটা বাতাবৰণ সৃষ্টি হয়, বিশ্বাসৰ বাতাবৰণ এটা সৃষ্টি হয়। আজি যিহেতু বিশ্বাসৰ বাতাবৰণ নাই, এয়া সত্য, এয়া সত্য। আজি কাৰোবাৰ ঘৰৰ ওচৰত আপোনাৰ ঘৰৰ কাষত যদি কোনোবা মানুহ আছে, এয়া অকল এই থাপত থৈ যাবলৈ ভয় লাগে, কিবা কৰেই বা ৰেকৰ্ড তেওঁলোকৰ ট্ৰেক ৰেকৰ্ড। এই কথাটো এজন গোৰ্খা লোকৰ লগততো নহয়। সেই একে ধাৰণাটো এজন আদিবাসী বা এজন কোচ ৰাজবংশী লোকৰ লগত নহয়। সেই গতিকে এই ধাৰণাটো কিয় হ'বলৈ পালে, সেই বিষয়ে সেই পাৰ্টিকুলাৰ ধৰ্ম আৰু সম্প্ৰদায়ৰ লোকসকল, বুদ্ধিজীৱীসকলক মই ভাবিবলৈ আহ্বান জনাইছো, আপোনালোক জাগক। সম্প্ৰদায়টোক, সেই পাৰ্টিকুলাৰ জনগোষ্ঠীক আপোনালোকে ৰিপ্ৰেজেণ্ট কৰে, যিহেতু সেই জনগোষ্ঠীটোক উৎসাহিত কৰিবৰ কাৰণে, শিকাবৰ কাৰণে, শিক্ষা দিবৰ কাৰণে চেষ্টা কৰাৰ কাৰণে চৰকাৰক আহ্বান জনাইছো। গোৰ্খাসকলৰ সুৰক্ষা, কোচ ৰাজবংশী আদিবাসীসকলৰ সুৰক্ষাৰ দায়িত্ব চৰকাৰে ল'ব লাগিব। এই ধৰণে আৰু আমি নিজৰ জীয়ৰী ধৰ্ষিত হৈ ধৰ্ষণ হৈ থকা আমি দেখিব নোৱাৰিম, আৰু সহ্য কৰিব নোৱাৰিম। জোৰ কৰি হাত পাইছে, এতিয়া কিমান সহ্য কৰিম আৰু কিমান আইনী মেৰ পাছত বহি থাকিম আমি? উকিল ধৰ, পুলিচক ধৰ, দিল্লীত যা, আপ ডাউন কৰ, মেডিকেলত যা, মেডিকেল টেষ্ট নিজে দিব লাগিব। সেই ধৰ্ষিত ছোৱালী হ'ব, ধৰ্ষণ আমাৰ, মেডিকেল টেষ্ট দিব লাগিব আমাৰ ছোৱালীয়ে, গোটেইখিনি আমিয়ে কৰিব লাগিব, সিহঁত গৈ বহি থাকিব। এইটোতো হ'ব নোৱাৰে, এইটোতো সহ্যৰ বাহিৰৰ কথা হৈ গৈছে। গতিকে অহা সময়ৰ পৰা আমি স্পষ্ট আমাৰ দাবী এইবিলাক বন্ধ কৰিব লাগিব। চৰকাৰে বিশেষভাৱে ব্যৱস্থা লওক, টাস্ক ফৰ্চ গঠন কৰক লাগিলে প্ৰয়োজন বিশেষে। আৰু আমি চৰকাৰকে আহ্বান জনাইছো, কিছুমান ডাঙৰ ডাঙৰ ইহঁতক ডিফেন্স কৰিবৰ কাৰণে, এই অপৰাধীসকলক ডিফেন্ড কৰিবৰ কাৰণে কিছুমান চৰ্দাৰবিলাক আছে বিভিন্ন ঠাইত, এই চৰ্দাৰবিলাকক কৰায়ত্ব কৰিবৰ কাৰণে অসম পুলিচে বিশেষ ব্যৱস্থা কৰক।
কিছুমান মানুহ আছে সেই পাৰ্টিকুলাৰ সম্প্ৰদায়ৰ মানুহ ৰাজনৈতিক নেতাৰ হলিগলিত চলি থকা সেই সম্প্ৰদায়ৰ মানুহবিলাকে যেতিয়া এনে ধৰণৰ কাণ্ড কাৰখানা কোনোবা কৰি অপৰাধীয়ে কৰে সিহঁতক বচাবৰ কাৰণে সেই মানুহবিলাক উঠি পৰি লাগিছে আমি দেখি আছো গতিকে সেইবিলাক মানুহক ৰাজনৈতিক বেৰপেচৰ পৰা আঁতৰ কৰক আমাক সুৰক্ষা লাগে আমাৰ নাৰী জীয়ৰীৰ সুৰক্ষা লাগে আৰু আমাৰ স্পষ্ট দাবী অহা সময়ত যদি চৰকাৰে আমাৰ দাবীবিলাক পূৰণ নকৰে তেতিয়াহ'লে কিন্তু যিকোনো পৰিস্থিতিৰ সৃষ্টি হৈ যাব পাৰে গোষ্ঠী সংঘৰ্ষলৈকে যাব পাৰে যিটো আমি নিবিচাৰো কাহিনী গতিকে সেই সময়টো সেই পৰিস্থিতিটো অহাৰ আগতে আমি সকলোকে আহ্বান জনাইছো সকলো সষ্টম হোৱা উচিত আমি যিমান পাৰো আমাৰ জাতিৰ আমাৰ জনগোষ্ঠীটোৰ সকলো ৰাইজক বুজাই মেলাই শিকাই আমি ৰখাৰ চেষ্টা কৰিছো কোনো অপৰাধিক কাৰ্যসূচীত আজিলৈকে গোৰ্খা জনসাধাৰণ যোৱাৰ পৰা আমি সিহঁতক ৰখাই ৰাখিব চেষ্টা কৰি আছো আৰু আমি যথেষ্ট সফল হৈছো আজি কোচ ৰাজবংশী আদিবাসী সফল হৈছে কিন্তু সেই পাৰ্টিকুলাৰ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা সংস্থা সংগঠন কিন্তু বিফল হৈ থকা আমি দেখিছো গতিকে সেই সংস্থা সংগঠনক আমাৰ আহ্বান আপোনালোকে যদি অসমত শান্তিপূৰ্ণ সহাৱস্থান বিচাৰে বন্ধুত্বপূৰ্ণ এক বাতাবৰণ যদি বিচাৰে আপোনালোকৰ নিজৰ কৰণীয় দায়িত্ব আছে সেইখিনি পূৰণ কৰিবলৈ আমি আহ্বান জনাইছো আৰু অনাগত দিনত যদি চৰকাৰী ব্যৱস্থা উচিত নলয় তাৰ কিন্তু ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আমি স্পষ্টভাৱে জনাব বিচাৰিছো ব্যক্তি এজনৰ ৰাজনৈতিক দৃষ্টিকোণ থাকে সাহিত্যিক মানুহ এজনৰ সাহিত্যিক দৃষ্টিকোণ থাকে গতিকে ৰাজনৈতিক মানুহ এজনে তেওঁ ষ্টেটমেণ্টটো দিছে যে এইটো ইলেকশ্যন ৰিলেটেড আছে কিন্তু আমাৰ সেইবিলাক লুকআউট নাই আমাৰ কোনো দৃষ্টিভংগী নাই সেই বিষয়ে আমি নাজানো কাৰণ আমি ৰাজনৈতিক নেতা নহয় আমাৰ স্পষ্ট কথা আমি এটা কথাই জানো যে আমি ছাত্ৰ সংগঠন নিজৰ জাতি জনগোষ্ঠীক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে সিহঁতৰ প্ৰগতিৰ কাৰণে কাম কৰি আহিছো আৰু আমাৰ জনগোষ্ঠীৰ যুৱতীসকল ভণ্টিসকল বাইদেউসকল যদি সুৰক্ষিত নহয় তাৰ কাৰণে মাত মতাৰ দায়িত্ব পূৰ্ণ আমাৰ আছে গতিকে আমি বিশেষকৈ চৰকাৰক আমি তীব্ৰ ভাষাৰে গৰিহণা দিম যে সেই মানুহবিলাকক অপৰাধীবিলাকক এতিয়ালৈকে চৰকাৰে বিহিত ব্যৱস্থা ল'ব পৰা নাই তাৰ কাৰণে আমি ধিক্কাৰ দিছো আজিৰ ডেটতো মাটিকুলাৰ সমস্যা হৈ আছে আজিৰ ডেটতো পাৰ্টিকুলাৰ সেই অপৰাধীবিলাক ড্ৰাগছ মানুহবিলাক ঘূৰি আছে তাত এতিয়াও চৰকাৰে সেই পাৰ্টিকুলাৰ মানুহবিলাক ধৰি ৰাখিব পাৰে কেলে আমি বুজি পাওঁ কাৰণ চৰকাৰৰ লগত ইমানেই সক্ষমতা নাই যে পাৰ্টিকুলাৰ কিছুমান গাঁৱতো পুলিচে সোমাব নোৱাৰা কণ্ডিশ্যন আজি পুলিচক উল্টা মাৰি কেনে খেদাই দিছে ইমানখিনি কেপাচিটি চৰকাৰে বিল্ড আপ কৰিব পৰা যে অপৰাধীক ঘৰত গৈ অপৰাধীক ধৰি লৈ আহি মানুহ পঠাই কেনে অপৰাধীক ধৰি ফুচলাই কেনে আজি ধৰিব লগা কণ্ডিশ্যন হৈ গৈছে অসম চৰকাৰৰ এনেকুৱা এটা কণ্ডিশ্যন হৈ আছে চৰকাৰৰো দায়িত্ব আছে জনসাধাৰণৰ দায়িত্ব আছে তাত কোনো সন্দেহ নাই জনসাধাৰণে যদি নিকৃষ্ট কাম কৰোঁ বুলি আগবাঢ়ি থাকে তো কোনো চৰকাৰেও ৰখাব নোৱাৰে এই কথাও স্পষ্ট গতিকে আমাৰো দায়িত্ব আছে আমি যদি সদায় বেয়া কাম কৰিবলৈ আগবাঢ়ি কেইটা পুলিচে ৰখাব পাৰিব আমাক কেতিয়ালৈকে ৰখাব পাৰিব এইটো সম্ভৱেই নহয় এইটোতো আমিও বুজি পাওঁ কিন্তু সেই বুলি আমি বেয়া কামটো কৰি ঘূৰি ফুৰা নাই আমিতো ভাল কামেই কৰি ঘূৰি ফুৰিছোঁ গতিকে কিছুমান সংস্থা সংগঠনৰ দায়িত্ব থাকে যেতিয়া আমি কমিউনিটি ৰিপ্ৰেজেণ্ট কৰি যেতিয়া সংস্থা সংগঠন কৰোঁ অন্যথালে সংস্থা সংগঠনৰ প্ৰয়োজনো নাই না গতিকে মুখ্যমন্ত্ৰীৰ আণ্ডাৰত থকা গৃহ বিভাগে সেই অপৰাধী মানসিকতাৰ মানুহখিনিক উচিত শিক্ষা দিব নোৱাৰাৰ কাৰণে নিশ্চয় এতিয়ালৈকে সেই অপৰাধী মানসিকতাৰ মানুহখিনিয়ে উৎসাহ পাই আছে এতিয়ালৈকে অপৰাধীক কাৰ্যবিলাক চলি আছে গতিকে আহ্বান জনাব বিচাৰিছোঁ আমি গৃহ বিভাগক আপোনালোকে আৰু ক্ষিপ্ৰ কৰক আপোনালোকৰ অভিযান মাজতে আপোনালোকে ড্ৰাগছৰ বিৰুদ্ধে ক্ষিপ্ৰ কৰিছিল অভিযানবিলাক ঠিক তেনেদৰে আৰু বিভিন্ন অপৰাধী কাৰ্যসূচীবিলাকত জড়িত থকা চোৰাং বেপাৰীবিলাকৰ লগত জড়িত থকা মানুহবিলাকৰ লগত আপুনি স্পষ্টভাৱে গৃহ বিভাগে সিহঁতৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰক বিশেষকৈ এনেধৰণৰ প্ৰেছমিট আমি আগতে কেতিয়াও দিয়া নাই বিশেষকৈ গোৰ্খা ছাত্ৰ সন্থাই কেতিয়াও আমি জাতি জনগোষ্ঠীক লৈ কেনে এই ধৰণৰ বিশেষ লৈ কেনে আমি কেতিয়াও কোৱা নাই কথাবিলাক কিন্তু আমি বাধ্য কৰি এই পৰিস্থিতিত আহিছোঁ কাৰণ বিগত 3 মাহত আমি দেখিছোঁ কনজিকিউটিভলি হৈ আছে ঘটনাবিলাক কিয় হৈ আছে 3 মাহত কনজিকিউটিভলি কথা আমি বুজিব পৰা নাই কথাটো আৰু ইমানেই ছোৱালী পঢ়াবলৈ বিচাৰে ইমানেই মানে টেকনিকেলি হেৰিবিলাক নাবালিক ছোৱালীবিলাকক কিডনেপ কৰি আছে নাবালিক ছোৱালী আণ্ডাৰ 18 ছোৱালীবিলাকক লৈ কোনোবা চেন্নাই আমাৰ গোৰ্খা ছাত্ৰ সন্থাৰ সদস্যবিলাক চেন্নাই গৈ ছোৱালী উদ্ধাৰ কৰিব আনিছোঁ আমি ইমান কষ্ট পাই থাকিম নেকি সদায় এইবিলাক কাম কৰি থাকিম নেকি সদায় কৰি থাকিম নে এটা মিস্ত্ৰী ৰাখিব নোৱাৰা কণ্ডিশ্যন হৈছে মিস্ত্ৰী ৰাখিলে মিস্ত্ৰীয়ে পলুৱাই দিয়া হৈ গৈছে পুৱাৰ মিস্ত্ৰী আহিলে পুৱাৰ মিস্ত্ৰীয়ে পলুৱাই মানে অসহ্যকৰ পৰিস্থিতি এটা হৈ গৈছে এইবিলাক কথাটো কৰিছোঁ শুনিব লাগিব নে সৰু ছোৱালীবিলাকক পলুৱাই দি কেনে ধৰ্ষণ হৈছে ইফালে আকৌ ক'ৰবাত যাওঁতে অন্নময় কৰাৰ কেছটো আপোনালোকে সবেই জানেই তেনেকুৱা ধৰণৰ কিমান ঘটনা হয় যিবিলাক ঘটনাটো ৰিপৰ্টিঙতে নাহে বহুতেতো লুকাই দিয়ে চাগে অন ৰেকৰ্ডত 3 মাহত 13টা কেছ হৈছে গতিকে আমাৰ এটাই কথা গৃহ বিভাগে আৰু ক্ষিপ্ৰ কৰক অপৰাধীবিলাকক কৰায়ত্ব কৰাৰ ক্ষেত্ৰত এই তদন্ত প্ৰক্ৰিয়াবিলাক ক্ষিপ্ৰ কৰক এই যিটো মাছবাটৰ কেছত যি 5জন মানুহ ধৰা পৰিছে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে সিহঁতে উচিত শাস্তি 1.5 মাহ 2 মাহৰ ভিতৰতে দিয়ক যাতে এটা নিদৰ্শন দাঙি ধৰক অসমৰ ভিতৰত যে এতিয়া আজিৰ পৰা আৰু এই ধৰ্ষণৰ ঘটনাবিলাকত কোনো খাৰি যাব নোৱাৰে লগে লগে একশ্যন হ'ব কাৰণ কিয় মই কৈছোঁ যিহেতু আমি সমাজক অকণ সন্মুখৰ পৰা দেখি আছোঁ গোষ্ঠীগত সংঘৰ্ষৰ কথা আপোনালোকে ভাবি নাজানো বিভিন্ন ঠাইত যেতিয়া এই কোচ ৰাজবংশীৰ ক্ষেত্ৰতে দুটা ফৈদ দুফালে জাঠি জোং লৈ
যুদ্ধ কৰিবলৈ আগবাঢ়ি গৈছিলে যে আপোনাৰ ক'ত আছো ধুবুৰী নহ'ল এইটো ৰক্ষা কৰিল ভুৱা হ'লেতো সেই গোষ্ঠীগত সম্পৰ্ক হ'লে হয় তাৰপাছততো বেলেগ বস্তুৱে পালে হয় মছলাটো থাকিলে হয় ঘটনাটো ঘটিয়ে গ'লে হয় মানুহ মৰিলে হয় সেই পৰিস্থিতিটো যে নহ'ল সেই পৰিস্থিতিৰ সৃষ্টি কেনেকৈ হ'বলৈ পালে তাত এই কথাটো আগতীয়াকৈ আমাৰ ভাবাৰ দায়িত্ব আমাৰ জনসাধাৰণৰ সুৰক্ষাৰ দায়িত্বটো আমিও ভাবিব লাগিব কালি যদি হৈ যায় কিমান দিন সহ্য কৰিব মানুহে কোনোবাই যদি উপায় নাপায় কুকুৰি ওলাই কাটি দিয়ে কাৰোবাক অমুকে তমুকক কাটিলে তমুকে তমুক কাটিলে সংঘৰ্ষটো আৰম্ভ হৈ গ'ল গতিকে এই পৰিস্থিতি যোৱাৰ আগতে আমি সচেতন হোৱাটো প্ৰয়োজন আমি আহ্বান কৰি আছো বাৰে বাৰে যে সকলো সষ্টম হওক সংযম হওক আৰু সকলো বুদ্ধিজীৱী বিশিষ্ট মানুহবিলাক ওলাই আহক গাঁৱে গাঁৱে এৱাৰনেছ কৰক কোনো ধৰণৰ হত্যা এইটো অপহৰণ আৰু ধৰ্ষণৰ ঘটনা যাতে অসমত নঘটে লভ জিহাদৰ ঘটনা যাতে নঘটে ইয়াত সৰু সৰু নাবালিক ছোৱালীবিলাকক পলুৱাই নিয়াৰ যিটো প্ৰচেষ্টা চলি আছে সেই ক্ষেত্ৰত নিজৰ নিজৰ গাঁৱত নিজৰ নিজৰ ঠাইত সকলোৱে ভূমিকা পালন কৰক সেইটো আমি আহ্বান জনাব বিচাৰিছোঁ